সদ্যঘোষিত APSC লোকসেৱা আয়োগৰ জুনিয়ৰ 20 নম্বৰ স্থান দখল অধিকাৰ কৰি হাজোৰ পাবন্দিৰ পৰা গৌৰৱ উজ্জ্বল নাম উজ্বলাবলৈ সক্ষম হৈছে ধীৰাজ আলমান। আমি তেখেতৰ বাসগৃহত পোনে পোনে আহি আজি উপস্থিত হৈছোঁ B24 অসমীনিৰ। আমি সামগ্ৰিক কিছু পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম। দল সংগঠনকে আদি কৰি ৰাইজ আহি তেখেতৰ বাসগৃহত উপস্থিত হৈছে। শুভেচ্ছা বাৰ্তা দিয়াৰ আমিও আহি উপস্থিত হৈছোঁ। আমি তেখেতৰ পৰা কিছু মন্তব্যলৈ চেষ্টা কৰিম। ধীৰাজ আলমানৰ আমি তেখেতৰ পোনপটীয়াভাৱে আজি আপোনাক ধন্যবাদ জনাইছোঁ। হয়, ধন্যবাদ, নমস্কাৰ জনাইছোঁ। কেনেধৰণে আপুনি পৰিকল্পনা কৰি কেনে আগবাঢ়ি গ'ল? হয়, মই MSc কমপ্লিট হোৱাৰ পিছৰে পৰা এই পৰীক্ষাটোৰ বাবে চেষ্টা কৰি আছিলোঁ 2021 বৰ্ষৰ শেষৰ পিনৰ পৰা। আৰু কালি ফাইনেল ৰিজাল্টত নিজৰ নামটো পাই যথেষ্ট সুখী অনুভৱ কৰিছোঁ। আৰু মই মোৰ মা দেউতা, মোৰ ককা আইতা, মোৰ পৰিয়ালৰ সকলোকে ধন্যবাদ জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰণিপাত জনাইছোঁ। আপোনাক কোনে প্ৰেৰণা যোগাই আহিছিলে? হয়, প্ৰেৰণা মানে আমাৰ গাঁৱৰে এজন দাদাই মোক প্ৰথমতে এই পৰীক্ষাটোৰ বাবে উদগাই দিছিলে। প্ৰথমতে কৈছিলে, মই যিহেতু বেছি জনা নাছিলোঁ। যেতিয়া লাহে লাহে পৰীক্ষাটো অধ্যয়ন কৰাৰ লগে লগে মই কিছুমান এনেকুৱা প্ৰশাসনিক বিষয়ৰ কথা গম পালোঁ, যিসকলৰ জীৱনে, যিসকলৰ কৰ্মৰাজিয়ে মোক সততে প্ৰেৰণা যোগাই আহিছে। আৰু মোৰ প্ৰেৰণা বুলি ক'লে মোৰ শিক্ষাগুৰুসকলৰ মই প্ৰথমে আজি নাম ল'ব লাগিব। এই হিচাপে তেওঁলোকলৈ ধন্যবাদ জনাইছোঁ। আৰু মোৰ মা দেউতা, ককা আইতা মোৰ কাৰণে ডাঙৰ প্ৰেৰণা আছিল। দেখা পাইছে শেহতীয়াকৈ APSCক লৈ সামাজিক মাধ্যমৰ বিভিন্ন বিতৰ্কত সোমাই পৰে। তেনে ক্ষেত্ৰত বিগত 9 মাহৰ ভিতৰতে এইসকল 913গৰাকী প্ৰাৰ্থীৰ ৰিজাল্ট দি APSC নাম উজ্বলাই হৈছে, কি ক'ব? হয়, তো আগৰ কথা, কিন্তু বৰ্তমান APSCত অতি নিকাভাৱে পৰীক্ষা অনুষ্ঠিত হৈছে। যিহেতু মই নিজৰ এক্সপিৰিয়েঞ্চটো ক'ব পাৰিম, মই কোনো ক্ষেত্ৰতে কোনো ধৰণৰ তেনেকুৱা কোনো বেমেজালি দেখা পোৱা নাই। আমাৰ যিহেতু পৰীক্ষাটো আৰম্ভ হৈছিল, মোৰ মাৰ্চৰ 26 তাৰিখে ফাৰ্ষ্ট প্ৰিলিমিনাৰী এক্সাম হৈছিল। জুলাইত আমাৰ 8-9-10ত মেইনছৰ এক্সাম হ'ল। আৰু মোৰ ডিচেম্বৰত মোৰ ইণ্টাৰভিউ কমপ্লিট হ'ল। গতিকে মাত্ৰ 9 মাহ সময়ৰ ভিতৰতে বা 10 মাহৰ ভিতৰতে মই ৰিজাল্টটো পালোঁ। সেইবাবে APSC তথা অসম গভৰ্ণমেণ্টক মই ধন্যবাদ জনাইছোঁ। হয়, নিশ্চিততে আমি ধন্যবাদ জনাইছোঁ। আমি তেখেতৰ মাতৃ আছে, তেখেতৰ পিতৃ আছে আমাৰ লগত উপস্থিত। আমি তেখেতৰ মাতৃৰ পৰা আমি পোনপটীয়াভাৱে আমি কিছু মন্তব্যলৈ চেষ্টা কৰিম। আপোনাৰ ল'ৰা আজি APSCত নাম দখল কৰিলে 20 নম্বৰ স্থানত, কি ক'ব আজি অসমবাসীলৈ? মই অসমবাসী ৰাইজক এটা কথাই, মোৰ প্ৰাণ ভৰা এটা আবেগ মই জনাবলৈ পাই সুখী হৈছোঁ যে সঁচাকৈয়ে ল'ৰাই এনেকুৱা এটা স্থান দখল কৰি অসমৰ নাম উজ্জ্বল কৰাৰ লগতে আমাৰ গোটেই পৰিয়ালটো, গোটেই গাঁওবাসীক, অঞ্চলবাসীক আনন্দিত কৰিছে। সেইক লৈ মই সঁচাই আপ্লুত হৈছোঁ। যোৱাকালি ৰিজাল্টৰ সময়ত মানুহে আহি ভিৰ কৰিছিল ঘৰত, আৰু সেই দৃশ্যটো দেখি মই সঁচাকৈ আৱেগিত হৈ পৰিছিলোঁ। আৰু মই মোৰ ল'ৰাক ইয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আগলৈকো যাতে তেওঁ তেনেকুৱাকৈ আগবাঢ়ি যাব পাৰে। আমি গম পাইছোঁ যে আপুনি শিক্ষাৰ লগতো জড়িত শিক্ষয়িত্ৰী হিচাপে। তেনে পৰিৱেশিত ব্যস্ততাৰ মাজত আপুনি আপোনাৰ ল'ৰাক কেনেধৰণে আগুৱাই লৈ গৈছিলে? মই বামুণ্ডী GL পুৰণি উচ্চ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমান ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰীৰ পদত অধিষ্ঠিত হৈ আছোঁ। থাকিলেও মোৰ অলপ সুবিধা হয়, স্কুল মোৰ ঘৰৰ ওচৰতে। গতিকে যিকোনো সময়তে তাক মানে ফোনত হওক, দৌৰি আহি হওক, তাক মই কৰিব পাৰোঁ, চাব পাৰোঁ। আৰু ঘৰত ককা আইতাক এনি টাইম থাকে, আৰু ককা আইতাকে, মা দেউতাই যথেষ্ট তাৰ যত্ন লয়, যিকোনো খোৱা লোৱা। আৰু সেইফালৰ পৰা মই বহুত সকাহ লাভ কৰিছোঁ আৰু তেখেতসকলকো মোৰ সেৱা জনাইছোঁ। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ তেখেতৰ মাতৃক। আমি তেখেতৰ পিতৃ আছে, আমি পিতৃৰ পৰা আমি কিছু মন্তব্যলৈ চেষ্টা কৰিম। কি ক'ব আজি আপোনাৰ ল'ৰা 20 নম্বৰ স্থানত দখল কৰিলে? তাৰ প্ৰচেষ্টা, গতিকে সি যথেষ্ট কষ্ট কৰিছিল আৰু সি ডিটাৰমাইন হৈ যিটো কাম কৰিবলৈ লৈছিল তাৰ ফল আজি লাভ কৰিছে। মই নিজে সুখী হৈছোঁ। লগতে আশা ৰাখিছোঁ ইয়াৰ পিছৰ পৰ্যায়টো, তাৰ জীৱনৰ পিছৰ পৰ্যায়টো যাতে এটা সুদক্ষ বিষয়া হিচাপে ৰাইজক সেৱা দিব পাৰে, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। হয়, নিশ্চয় ধন্যবাদ জনাইছোঁ। তেখেতৰ আমি লগ পাইছোঁ, আমি তেখেতৰ ককাক আমাৰ লগত উপস্থিত আছে। আমি ককাৰ পৰা আমি চমুকৈ কিছু মন্তব্যলৈ চেষ্টা কৰিম। আপোনাৰ নাতি আজি অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে, কি ক'ব? যথেষ্ট
সুখী হৈছোঁ, মই সুখী হৈছোঁ, ভাল লাগিছে ভাল লাগিছে। ৰাইজ আহিছে আপোনাৰ ঘৰত মাটিৰ বাবে যিয়ে নহওক ভৱিষ্যত ভাল প্ৰশাসনিক বিষয়া এজন হ'লে ভাল পাম মই। ধন্যবাদ নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। আমি ৰাইজ আছে, আমি ৰাইজৰ পৰা কিছু মন্তব্য লৈ চেষ্টা কৰিম। গাঁওবাসীলৈ আপোনাৰ এই ধৃতিৰাজ আলমান গৌৰৱ কৰি আনিলে, লগতে হাজোবাসীৰ এক গৌৰৱ উজ্জ্বল কৰিছে, কি ক'ব আজি? ধন্যবাদ দিছোঁ মই ধৃতিৰাজক, কাৰণ সি সৰুৰ পৰা আমি তাৰ লক্ষণটো আমি ভাল দেখি আছিলোঁ। আৰু এটা ভাল লাগিছে কি মই তাক সেইকাৰণে চুম্বা দিছোঁ আৰু হেৰি দিছোঁ, মৰম দিছোঁ। ৰাতি মই আগতে গম পাইছোঁ, মই এটা বেলেগ আৰু এটা পাৰ্টি আমাৰ বন্ধুৰে দুজনে পাই মোৰ মানে ইমান আনন্দ লাগছে, কাৰণ মোৰ ল'ৰাৰে লগ, সি একদম মোৰ ঘৰৰ ওচৰতে। তাৰমানে এনেকুৱা চলি সি আপোনাৰ চবৰ লগতে লগ, এনেকুৱা লগ আছে যিটো মানে সমাজৰ বেয়া চকুৰে ল'ৰা, সেই ল'ৰাৰ লগতো সি ঘূৰা ফুৰা কৰে। আমি তেতিয়া ভাবোঁ বোলে ই লগত সমাজৰ বেয়া প্ৰভাৱে তেওঁক আকৰ্ষিত কৰিব পৰা নাই, কাৰণ সেই ল'ৰাৰ লগতো ঘূৰে। মই সেইকাৰণে আহি চাক চুম্বা দিছোঁ বোলো, চব ল'ৰাৰ লগতে লগ, কাৰো লগত মানে হেৰি নাই, মানে একাকাৰ। তাৰ যে নিজৰ স্থিতিটো বজাই ৰাখি পেলাই আজি সুফল এটা অঞ্চলত গঢ়িয়াই আনিছে, সেইটোত আমি বিৰাট আনন্দিত। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। তেখেতৰ আইতা আছে, আইতাৰ পৰা আমি কিছু মন্তব্য লৈ, আপোনাৰ নাতিৰ বাবে কি ক'ব আজি? মই তাৰমানে ইহঁতক লৈয়ে আমাৰ জীৱনৰ আশা ভৰসা চব, গতিকে তাৰ এই হেৰিৰ কাৰণে আমি সকলোৱে সুখী হৈছোঁ, মনত বিৰাট আনন্দ পাইছোঁ। আৰু জানিছিলোঁ যে সি কিবা এটা হেৰি হৈ উঠিব, তাৰ লক্ষণ, তাৰ স্বভাৱ চৰিত্ৰদি ভাবি আছিলোঁ। ভগৱানে সেইখিনি আশা আমাৰ পূৰণ কৰিলে। হয়, নিশ্চয় ধন্যবাদ জনাইছোঁ তেখেতৰ আইতাগৰাকীক। দেখা পাইছোঁ আমি দল সংগঠনৰ কিছু আছুৰ বিষয়ববীয়াসকল তেওঁৰ বাসগৃহত আহি উপস্থিত হৈছে। আমি তেখেতৰ পৰা মন্তব্য লৈ চেষ্টা কৰিম। আমি আছুৰ কথা যে কামৰূপ জিলাত ৩-৪জনকৈ মেধাৱী ছাত্ৰই APSC পৰীক্ষাত উত্তীৰ্ণ হৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। আমি প্ৰত্যেকজন প্ৰাৰ্থীলৈ, উত্তীৰ্ণ হোৱা প্ৰাৰ্থীলৈ সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু অতিকৈ গৌৰৱৰ কথা, মোৰ জন্মগাঁও বামুণ্ডীৰ যুৱক, অতিকৈ মেধাসম্পন্ন এজন ছাত্ৰ ধৃতিৰাজে যোৱাকালি ঘোষণা হোৱা APSC পৰীক্ষাত 20 নম্বৰ স্থানত উত্তীৰ্ণ হৈ যি গৌৰৱ কঢ়িয়াই আনিছে, আমি অত্যন্ত সুখী হৈছোঁ। আৰু পুনৰবাৰ ধৃতিৰাজৰ লগতে আটাইকেইজনলৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু তেখেতসকলে অনাগত দিনত এটা যেন মানে ভাল বিষয়া হৈ পুনৰবাৰ অসমৰ লগতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে আমি আশা কৰিছোঁ। পুনৰবাৰ তেখেতসকললৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। গম পাইছোঁ যে ধৃতিৰাজৰ যে সমাজত যি বেয়া কুপ্ৰভাৱ আছে, এই কুপ্ৰভাৱে তেওঁক আকৰ্ষিত কৰিব পৰা নাছিলে। ধৃতিৰাজৰ কথাটো অকণমান অইনবিলাকতকৈ বেলেগ। ধৃতিৰাজ সৰুৰে পৰা এজন মেধা ছাত্ৰ আছিলে, পঢ়া পাতিত চোকা আছিলে, আৰু এইবিলাক বেয়া সংগই তেখেতক আজিলৈকে চুব পৰা নাই। এইটো আমি সৰুৰে পৰা দেখি আহিছোঁ। আৰু আজি যোৱাকালি ঘোষণা হোৱা পৰীক্ষাত এইটো দেখুৱাই দিছে মানে উত্তীৰ্ণ হয়। গতিকে ধৃতিৰাজৰ লগতে পৰিয়াললৈ, বিশেষকৈ পৰিয়ালটোকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰিয়ালটো যেনেদৰে ধৃতিৰাজক আগবঢ়াই দিয়াত সহায় সহযোগ কৰিছে, গতিকে পৰিয়ালৰ লগতে ধৃতিৰাজক পুনৰবাৰ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। কি ক'ব আজি আপোনালোকৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে? হয়, কামৰূপ জিলাৰ হাজোৰ ৰাজহস্ত অন্তৰ্গত বামুণ্ডী আমাৰ গাঁও। আৰু এই গাঁৱত যেতিয়া আমি যোৱাকালি এই খবৰটো পাইছোঁ APSCৰ 20 নম্বৰ স্থান দখল কৰিবলৈ ধৃতিৰাজ আলম মানে সক্ষম হৈছে, তেতিয়া আমি খবৰটো গম পোৱাৰ লগে লগে আমি ছাত্ৰ সন্থাৰ লগতে বামুণ্ডীবাসী ৰাইজ উৎফুল্লিত হৈছোঁ। আৰু আমি তেতিয়া আহি কিনে তেওঁৰ ঘৰত আমাৰ এটি ছাত্ৰ সন্থাৰ সজাই দলে তেওঁক আমি শুভেচ্ছা জ্ঞাপন কৰোঁ। আৰু যে অনাগত দিনত আমি তেখেতক আমাৰ ফালৰ পৰা এটি অনুৰোধ জনাওঁ, যাতে সুদক্ষ এজন বিষয়া হৈ আমাৰ অসমবাসী ৰাইজক ভালদৰে মানে কাম কাজ কৰে। হয়, নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। সকলোৱে যেন আনন্দৰ মুখত মুখৰিত হৈ আছে এই বামুণ্ডী অঞ্চল। আমি তেখেতৰ পৰা পোনপটীয়াভাৱে আৰু অন্য এটি বাক্যৰ বাবে পাৰিম। যুৱ প্ৰজন্মৰ বাবে আপুনি কি আহ্বান জনাব? মই এটাই আহ্বান জনাম যে নিজৰ লক্ষ্যত উপনীত হ'বলৈ হয়তো বহুত ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'ব লাগিব নিজৰ জীৱনত, কিন্তু নিজৰ লক্ষ্যটো যদি স্থিৰ হয় আৰু নিজৰ মনত একাগ্ৰতা থাকে, তেতিয়াহ'লে নিজৰ লক্ষ্যত উপনীত হোৱাৰ সময়ত যথেষ্টখিনি আনন্দিত পোৱাৰ লগতে আনকো গৌৰৱান্বিত কৰাৰ যি আনন্দ, সেই আনন্দ অতি অনাবিল। আৰু সেই ঘাত প্ৰতিঘাতক সেই আনন্দই মুহূৰ্ততে নখিমূৰ কৰি দিব পাৰে। সেইবাবে মই নিজকে ক'ম যে নিজৰ লক্ষ্যত স্থিৰভাৱে সকলোৱে একাগ্ৰতাৰে লাগি থকাৰ প্ৰয়োজন। ধন্যবাদ। আমিও ধন্যবাদ জনাইছোঁ B24 অসমীয়াৰ জৰিয়তে। আজি ধৃতিৰাজ আলমানৰ যি একাগ্ৰতা আছিলে দেখুওৱাৰ কাৰণে
আমি আহি উপস্থিত হৈছিলোঁ। পৰৱৰ্তী সময়তো তেখেতৰ যি পৰিকল্পনা ভৱিষ্যত আগুৱাই যাবলৈ চেষ্টা কৰক, অব্যাহত থাকক। আমি B24 অসম জৰিয়তে আমি তেখেতৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। হাজোৰ পৰা মই মৃদুল মজুমদাৰ।